কলেজবিলাকত বিএডৰ কাৰণে বহুত পইচা দিব লাগে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে বিএডত এডমিশ্যন পৰা নাই। গতিকে বিএড ষ্টুডেণ্টৰ কাৰণে আমি এটা স্পেচিয়েল নিযুত মইনা আৰু নিযুত বাবু আৰম্ভ কৰিব লাগে, যাতে কলেজৰ ফিজখিনি ল'ৰা ছোৱালীয়ে দিব পাৰে। দুখীয়া ল'ৰা ছোৱালী যাতে বিএড পঢ়াৰ পৰা বঞ্চিত হ'ব না। নিকুঞ্জ এডুকেশ্যন চেনেলছে আপোনালোক সকলোৰে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে সৈতে খুবেই ভাল খবৰ। আপোনালোকে ক্লিপছটো শুনিলেই আপোনালোকে 2026ত আপোনালোকে যদি বিএড কৰিম বুলি ভাবিছে আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ। আৰু আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটবিলাকত আপোনালোকে যদি বিএড কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ যে আপোনালোকে 2026-27 বৰ্ষৰ বাবে যিটো নেকি আপোনালোকে বিএড কৰিম বুলি ভাবিছে আপোনালোকৰ 90% আপোনালোকে নিযুত বাবু আৰু মইনা আঁচনিৰ দ্বাৰা আপোনালোকে এডমিশ্যন আৰু আপোনালোকে ফৰ্ম ফিজ তেনেকুৱা ধৰণৰ বিএডত আপোনালোকে পইচাৰ পাব। ঠিক আছে, আপোনালোকে নিযুত বাবু আৰু নিযুত মইনাৰ দ্বাৰা আপোনালোকক পইচাৰ দিয়া হ'ব। ঠিক আছে, অসম চৰকাৰ সিদ্ধান্ত কৰিছে। আৰু আপোনালোকে শুনিলে ক্লিপছটোত আছাম CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, তেওঁ কৈছে মানে হ'বই। ঠিক আছে, নিশ্চয় হ'বই। আপোনালোকৰ বাবে এটা সোণালী সুযোগ। ঠিক আছে, যিসকলে বিএড পোনপ্ৰথমবাৰৰ বাবে এইবাৰ এপ্লাই কৰিম বুলি ভাবি আছে বা কৰ্চটো কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ বাবে বিএডত আপোনালোকৰ যিটো নেকি কোৱালিফিকেশ্যন কিমান হ'ব লাগে আৰু আপোনালোকৰ পাৰ্চেণ্ট কিমান থাকিব লাগে মিনিমাম গ্ৰেজুৱেশ্যনত, আৰু আপোনালোকে ইয়াত কিমানখিনি কাট অফ যায়। ঠিক আছে, এন্ট্ৰেন্স এক্সামত গোটেইখিনি আপোনালোকক জনাই দিম বৃত্তিৰ দ্বাৰা আপোনালোকে সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিছোঁ যে মইতো ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটিৰ পৰা লৈছোঁ। ঠিক আছে, এইটো আপোনালোকক মই কোৱা নাই যে ইয়াতে আপোনালোকে এডমিশ্যন ল'ব, সেইটো কোৱা নাই। মই আপোনালোকক গোটেইখিনি কোৱালিফিকেশ্যন এজ লিমিট এইটোহে আপোনালোকক জনাম। ঠিক আছে, আপোনালোকে যদিহে বিএড কৰিব বিচাৰিছে, ঠিক আছে, আপোনালোকে 2026ত যদি বিএড কৰিব বিচাৰিছে তেন্তে আপোনালোকে খুব এটা ভাল খবৰ। আপোনালোকে 2026 বৰ্ষত বিনা পইচাৰত, ঠিক আছে, নিজৰ পৰা আপোনালোকে এটকাও দিব নালাগে। ঠিক আছে, এটকাও নিদিয়াকৈ আপোনালোকে বিএড কৰিব পাৰিব 2026 বৰ্ষত। ঠিক আছে, এতিয়া মই আপোনালোকক পোনপ্ৰথমে জনাই দিছোঁ এণ্ট্ৰেন্স টেষ্ট দিব লাগিব পোনপ্ৰথমে। ঠিক আছে, বিএড কৰ্চ কৰিবৰ কাৰণে আপোনালোকৰ যিটো নেকি এণ্ট্ৰেন্স এক্সামটো আপোনালোকৰ OMR চিট হ'ব, MCQ থাকিব আপোনালোকৰ, আৰু আপোনালোকৰ টাইমটো 2 ঘণ্টা হ'ব। ঠিক আছে, গোটেইখিনি একেই। ঠিক আছে, যিটো মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰচেছ একেই। ঠিক আছে, আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি হ'ব আপোনালোকৰ এটলিষ্ট আপোনালোকে 50% মাৰ্ক either in the bachelor's degree and or in the master degree in science, social science, commerce। আপোনালোকে বুজিয়ে পালে যে যিসকলে মেথামেটিক্সৰ হয় বা ছায়েন্সৰ হয়, মেথামেটিক্স বা ছায়েন্সৰ হয় তেওঁলোকে 55% লাগিবই। ঠিক আছে, আৰু যিসকলে কমাৰ্চ বা ছায়েন্স বা আৰ্টছৰ পৰা তেওঁলোকে গ্ৰেজুৱেট কৰিছে তেওঁলোকৰ এটলিষ্ট কিন্তু 50% লাগিবই। ঠিক আছে, ইয়াত SC ST ৰিলেক্সেশ্যন পাব। ঠিক আছে, SC ST সকলে 45, ঠিক আছে, 5% ৰিলেক্সেশ্যন পাব। ঠিক আছে, 45% আপোনালোকে পাৰিব। ঠিক আছে, আপোনালোকে বুজিয়ে পালে কোৱালিফিকেশ্যনটো কেনেকুৱা ধৰণৰ হয়। ঠিক আছে, আৰু আপোনালোকক মই কৈ দিছোঁ যে আপোনালোকে এটা এণ্ট্ৰেন্স এক্সাম দিবই লাগিব। ঠিক আছে, ইয়াত ফৰ্ম ফিজটো প্ৰত্যেকটো বেলেগ বেলেগ হয়। ঠিক আছে, ইউনিভাৰ্চিটি আণ্ডাৰত আপোনালোকৰ ডিপেণ্ড কৰিব। যদিহে আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিত পঢ়িবলৈ যায় তেন্তে আপোনালোকৰ হয়তো 2000 বা 2600 তেনে লাগিব। যদিহে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে পঢ়িব বিচাৰে তেন্তে আপোনালোকৰ হয়তো 1600 বা 2000 তেনেকুৱাও লাগিব। ঠিক আছে, আপোনালোকৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত সেইটো ডিপেণ্ড কৰিব। ঠিক আছে, মই আপোনালোকক জনাই দিলোঁ যে আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণৰ কি কি এক্সাম হয়। ঠিক আছে, যেনেধৰণে আপোনালোকে কম্পিটিটিভ এক্সামবিলাকত দিয়ে ৰিজনিং, মেথছ, আৰু ইয়াত বেছিকৈ পেডাগজিৰ পৰা কুৱেশ্যন আহে। ঠিক আছে, আপোনালোকৰ টিচিং লাইনৰ কুৱেশ্যন আহে অলপমান, আপোনালোকে পাৰিবই। আপোনালোকে যদি এছামিছত দিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ এছামিছ যিটো নেকি আপোনালোকৰ গ্ৰামাৰ হয় সেইবিলাক আহিব। ইংলিছত যিসকলে দিব বিচাৰিছে তেওঁলোকৰ ইংৰাজীত যিখিনি গ্ৰামাৰ সেইবিলাক আহিব। ঠিক আছে, আপোনালোকে যদি পোনপ্ৰথমবাৰ যদি বিএড কৰিম বুলি ভাবি আছে, ঠিক আছে, আপোনালোকে ভালেই খবৰ যে আপোনালোকে 2026-27 বৰ্ষত যিটো নেকি আপোনালোকে বিএড কৰিম বুলি ভাবি আছে এইটো আপোনালোকৰ বাবে ভাল সিদ্ধান্ত লৈছে। আপোনালোকে এই বিএডত আপোনালোকে সম্পূৰ্ণ ল'ৰাসকলেও পাব আৰু ছোৱালীসকলেও পাব স্কলাৰশ্বিপ। ঠিক আছে, স্কলাৰশ্বিপ মানে
এনেকুৱা ধৰণৰ স্কলাৰশ্বিপ আছে আগৰ পৰাই, কিন্তু তাতে পাৰ্চেণ্টৰ মেইনটেইন থাকে, ঠিক আছে, বা পাৰ্চেণ্ট মেনশ্যন কৰা থাকে, কিন্তু এইটো যিমান বেছি পাৰ্চেণ্ট হ'লেও বা কম পাৰ্চেণ্ট হ'লেও ইয়াত কোনো কথা নাই। ল'ৰা ছোৱালী সকলোৱে পাব যিসকলে BEd কৰ্চ কৰিব, ঠিক আছে, সকলোৱে পাব। ল'ৰাসকলে নিযুত বাবু আঁচনি পাব, ছোৱালীসকলে নিযুত মইনা আঁচনি থ্ৰুদি পাব, ঠিক আছে। আৰু আপোনালোকে কৈ দিছোঁ যিসকলে DLED কৰিম বুলি ভাবি আছে, কিন্তু তেওঁলোকে যদিহে গ্ৰেজুৱেট, ঠিক আছে, পষ্ট গ্ৰেজুৱেট, তেন্তে আপোনালোকে DLED নকৰিব, BEd কৰক, ঠিক আছে। BEd কৰিলে আপোনালোকৰ সকলোতে বা সুবিধাটো বেছি হয়, DLEDত কমকৈ সুবিধা হয়, ঠিক আছে। মই আপোনালোকক মোৰ ফালৰ পৰা আপোনালোকক মই এইটোৱে ক'ম যে আপোনালোকে যদি পষ্ট গ্ৰেজুৱেট হয় তেন্তে আপোনালোকে BEd কৰক, ঠিক আছে। এইবাৰ খৰচো কম হ'ব, ঠিক আছে। আপোনালোকে গভৰ্ণমেণ্ট যদি কলেজত লয়ে তেন্তে বহুখিনি খৰচ কম হয়, ঠিক আছে। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। যদি কিবা জানিব লগা আছে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাহৰিব। ধন্যবাদ।